everyone. Hello. Welcome back to my new video. আশা কৰো আপোনালোকে সবে ভালে আছে। মা আজি এটা নতুন ৰেচিপি বনাব উলাইছে। এয়া লাউ পানী লাউৰ আজি লাউ পাল্লা পিঠা বনাম। লাউ পাল্লা পিঠা বনাব। চাও ৰেচিপিটো কেনেকুৱা হয়। চাই দেখিব আপোনালোকে চাই থাকিব। লাউ কাটি আছে। ফ্ৰেশ লাউ। পিঠা মাইটো পিঠাগুড়ি দিয়ে বনাম। পিঠাগুড়ি দে লাউ পাল্লা পিঠা বুলি কয়। মইতো আগতে খোৱা নাছিলো, ফাৰ্স্ট টাইমে খাম। বইল কৰিব লাগিব। ফাৰ্স্ট বইল কৰিব লাগিব। ফাৰ্স্ট বইল কৰিব লাগিব। হ'ল নেকি? এটা সৰু কুকাৰত বইল কৰোঁ এতিয়া। অলপ পাকঘৰত যাওঁ। কাটা হৈ গৈছে পিচেছ। এতিয়া বইল কৰিব। দি দিছে নিমখ দি দিওঁ। নিমখ অলপ নিমখ দিব। আৰু নালাগে গেছ দি দিছো। বলো কেইটা চিটি মাৰিব? এটা দুটা। এই চাউলৰ গুড়ি হয়। চাউলৰ গুড়িতে বনাবা? চাউলৰ গুড়িৰে বনাই। অলপ ভাজি লওঁ। দি লৈছা? অলপ ভাজি ল'বা। অকণমান ভাজি লওঁ। অলপ ভাজি ল'ব চাউলৰ গুড়ি। যিকোনো চাউলৰ হ'লে হয় ন? যিকোনো চাউল। হৈ গৈছে? অলপ ভাজি ল'লে হ'ল। ভাজি ল'ব লাগে। আৰু কেঁচা পিঠাগুড়িৰে বনালে অলপ টাইট হয়। পিঠাটো অলপ টাইট হয়। এইকাৰণে ভাজি ল'ব লাগে। ভাজি ল'ব লাগে। অলপ হৈ গ'ল ভাজা। আৰু এইটো হৈ আছে। তাৰপিছত দেখাই আছে। গুড় অলপ লৈছে। গুড়ো লাগে? গুড়ত কৰিব লাগিব পিঠা। ডুবাব লাগিব? গুড়খিনি পগাব লাগিব। 2 কাপ গুড় 1 কাপ দিব পানী দিব। 2 কাপ গুড় 1 কাপ পানী আৰু 1 কাপ পানী দিব। হৈছে নেকি? চিটি মাৰিছে। বন্ধ কৰি দিলো। গুড় লৈ লৈছো। দি দিলো। এতিয়া এই চাপ 1 কাপ পানী। ইলাইচি দি দিছো। গ'ল বইল হৈ গ'ল ন? পানীখিনি গ'ল। পেষ্ট কৰি দিছা? অলপ হেৰি কৰি দিছো, গুড়া কৰি দিছো। পিঠাগুড়ি দিম। এনেকৈ কৰি ল'ব। পানীখিনি অলপ হেৰি হৈ যায়। পানীখিনি সৰাই ল'ব। পানীখিনি পিঠাগুড়িত দি দিলোঁ। এই ভাজি যে থৈছিলোঁ পিঠাগুড়িখিনি সেইখিনি দি দিলোঁ। পানীটো নাৰাখিব। এয়া মিক্স কৰি ল'ব এনেকুৱা। পুৰা মিক্স কৰিব লাগিব ন? পুৰা মিক্স কৰিব লাগিব। পিঠাগুড়ি বেছি নিদিব, সমান পৰিমাণত দিব। পিঠা লাউ আৰু হেৰি পিঠাগুড়ি বেছিকৈ দিলে পিঠাটো টাইট হৈ যায় আৰু। বেছিকৈ নিদিব, সমানভাৱে দিব আৰু। হৈ গ'ল আমাৰ মিক্স কৰা হৈ গ'ল। এতিয়া আমি ভাজোঁ তেলত। অলপ তেলত তেল দিলোঁ। অলপ গৰম হ'ব দিব লাগিব। হৈ গ'ল নেকি? দি দিয়া এতিয়া। হৈছে এনেকুৱা কৰি পকৰীৰ নিচিনা আৰু ন? দিব লাগিব। এনেকুৱা কৰি দিব লাগিব। ব্ৰাউনিছ হ'ব লাগিব ন?
অলপ হ'ব লাগিব আৰু এটা ব্ৰাউন হ'ব লাগিব অলপ পিঠাকেইখন হৈ গৈছে এনেকা গুড়ৰ এতিয়া গুড়ৰ সেইদিনা দি দিম এয়া চলাই ৰাখিছোঁ 10-15 মিনিট অলপ হেৰি হৈ থাকক ভিতৰত যাব লাগিব ভিতৰত যাব লাগিব গুড়খিনি গুড়ৰ পাক হেৰিটো যাব লাগিব ভিতৰত 10 minutes no 10-15 মিনিট মান হৈ গ'ল 10 মিনিট মান ৰাখিছিলোঁ এই চাপ ইমান ধুনীয়া হৈছে এইটো কি আৰু অলপ দেৰি ৰাখিব লাগিব নেকি অলপ ৰাখিলে ভাল আৰু অলপ সময় ৰাখিলে আৰু অলপ ৰাখি দিব 10 to 15 মিনিটছ মান তাৰপিছত খাব বলক টেষ্ট কৰোঁ 10 মিনিট মান আমি ৰাখিলোঁ এতিয়া চাওঁ টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে পানীলাওৰ লাও পাল্লা পিঠা বনালোঁ আপোনালোকে বনাই খাব আপোনালোকেও বনাব খাব আমি 10 মিনিট মান ৰাখিছিলোঁ 10-15 মিনিট মান গুড়ত ৰাখিলে ভাল আৰু হয় চাওঁ টেষ্ট কৰি কেনেকুৱা হৈছে কেনেকুৱা হৈছে কেনেকুৱা হৈছে টেষ্টি চাওঁ খাই চাওঁ অলপ টেষ্টি বহুত ভাল হৈছে এইটো এটা সম্পূৰ্ণ নতুন মানে কি বুলি কওঁ ব্যঞ্জন হয় সম্পূৰ্ণ নতুন সম্পূৰ্ণ নহয় আগতে আগৰ মানুহে বনাইছিলে এইবিলাক পিঠা খাই চাচোন কেনেকুৱা হৈছে কেনেকুৱা বা লাগে খাই চাওঁ ৰ'ব খাই কেনে জনাম পিঠা দেচোন দেউতাক গম পাইছে ৰিয়েকশ্যন ইমান ধুনীয়া হৈছে ভাষা নাই খুব ভাল হৈছে আপুনি খাওক টেষ্ট কৰা সবকে টেষ্ট কৰাই চাওঁ মিঠাই খাই থকা লাগিছে এই লাও পাল্লা আগতে মানুহে বনাই খাইছিল এতিয়া মানুহবিলাকে চব পাহৰি গৈছে এইবিলাক বনোৱা ৰেডিমেড বস্তু খাই খাই এইবিলাক বস্তু বনোৱা একেবাৰে গৈছে কিন্তু বনাব পাৰিলে বঢ়িয়া টেষ্ট লাগে খাই থাকো আমি আপোনালোকে ৰেচিপিটো ঘৰত বনাব লাগিছে অসম ঠিক আছে ভাল লাগিলে ভিডিওটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব মৰম পতি থাকিব আপোনালোকে বনাই খাব আপুনি ঘৰত বনাব বাই বাই মৰম পতি থাকিব লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব বাই বাই